নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰথম অধ্যায় বৰগীতটিৰ কেইটামান গুৰুত্বপূৰ্ণ চমু প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ: নামঘোষা। ২ নং প্ৰশ্নটো হৈছে পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটোত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ: হৰিক সম্বোধন কৰিছে। ৩ নং প্ৰশ্নটো হৈছে মোহপাশ মানে কি? ইয়াৰ উত্তৰটো হৈছে মায়াৰ বন্ধন। পৰৱৰ্তী প্ৰশ্নটো হৈছে মাধৱদেৱৰ জন্মস্থান কি? উত্তৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। ৫ নং প্ৰশ্নটো হৈছে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? উত্তৰ: ১৫৭খন। ৬ নং প্ৰশ্নটো হৈছে চোৰ শব্দৰ অৰ্থ কি? উত্তৰ: ছিঙি দিয়া। ৭ নং প্ৰশ্নটো হৈছে নামঘোষাক আৰু কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হৈছে হেজাৰী ঘোষা। ৮ নং প্ৰশ্নটো হৈছে অৰ্জুন ভঞ্জন নাটকখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব শ্ৰী শ্ৰী মাধৱদেৱ। ৯ নং প্ৰশ্নটো হৈছে কবি কিহত আঁতৰ হোৱা বুলি কৈছে? ইয়াৰ উত্তৰ হৈছে বিষয় ভাষণাত। ১০ নং প্ৰশ্নটো হৈছে বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ ল'ব বিচাৰিছে? ইয়াৰ উত্তৰ হৈছে হৰিৰ চৰণত। ১১ নং প্ৰশ্নটো হৈছে সনক সনন্দ যোগী যাহাকো ধিয়ায়। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? ইয়াৰ উত্তৰ হৈছে হৰিক। ১২ নং প্ৰশ্নটো হৈছে মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব মাধৱদেৱৰ পিতৃ হ'ল গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। ১৩ নং প্ৰশ্নটো হৈছে মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মাধৱদেৱে বাৰাদি, গণককুছি, সুন্দৰীদিয়া আৰু ভেলাডাঙাত ধৰ্ম প্ৰচাৰ কৰিছিল। ১৪ নং প্ৰশ্নটো হৈছে মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা। উত্তৰ হ'ব অৰ্জুন ভঞ্জন বা দধিমথন। ১৫ নং প্ৰশ্নটো হৈছে মাধৱদেৱৰ বিৰচিত কাব্যখনৰ নাম কি? উত্তৰ: ৰাজসূয় কাব্য। ১৬ নং প্ৰশ্নটো হৈছে মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল? উত্তৰ: শংকৰদেৱ। ১৭ নং প্ৰশ্নটো হৈছে মাধৱদেৱে ৰচনা কৰা তথ্যমূলক ৰচনাসমূহ কি কি? উত্তৰ: মাধৱদেৱে ৰচনা কৰা তথ্যমূলক ৰচনাসমূহ হ'ল জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা। ১৮ নং প্ৰশ্নটো হৈছে বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ: বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল বৰগীতৰ ভাষা ব্ৰজাৱলী, দ্বিতীয়টো হ'ল বৰগীতসমূহৰ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। ১৯ নং প্ৰশ্নটো হৈছে আতুৰ ভৈলহ হৰি বিষয় বিকলে। ইয়াত বিষয় বিকলে মানে কি বুজাইছে? উত্তৰ: ইয়াত বিষয় বিকলে মানে সাংসাৰিক দুখ কষ্ট বুজাইছে। ২০ নং প্ৰশ্নটো হৈছে তোমাৰ চৰণ দুই মোৰ মহাধন। ইয়াত উল্লেখ কৰা মহাধন মানে কি? উত্তৰটো হ'ব ইয়াত মহাধন বুলি ভগৱানৰ চৰণৰ কথা কোৱা হৈছে। ২১ নং প্ৰশ্নটো হৈছে কৃপা কৰা নাৰায়ণ চৰ মোহ পাশ। ইয়াত কি মোহপাশৰ কথা কোৱা হৈছে? উত্তৰ: ইয়াত হৰিৰ মায়াৰ বন্ধনৰ কথা কোৱা হৈছে। ২২ নং প্ৰশ্নটি হৈছে বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ: বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। ২৩ নং প্ৰশ্নটো হৈছে মাধৱদেৱৰ নাটকসমূহ সাধাৰণতে কি বুলি কোৱা হয়? উত্তৰ: মাধৱদেৱৰ নাটকসমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়। ২৪ নং প্ৰশ্নটো হৈছে মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি? উত্তৰ: মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা।